মাজুলীত মুখ্যমন্ত্ৰী প্ৰকল্প নিৰ্মাণৰ আঁচনিত ব্যাপক বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু এই মুখ্যমন্ত্ৰীৰ প্ৰকল্প নিৰ্মাণৰ যি আঁচনি সেই আঁচনি গ্ৰহণ কৰা হৈছিল বেজগাঁও উৰিয়ামপাৰৰ পৰা পুমুৱা মিচিং গাঁৱলৈ প্ৰায় 3 কিলোমিটাৰ যোৰা ৰাস্তা আৰু প্ৰায় 2,40 লাখ টকা ব্যয়েৰে এই পথ নিৰ্মাণ কৰিবলৈ আহিছিল 2022-23 বৰ্ষত আৰু 2022-23 বৰ্ষৰ এই আঁচনি বৰ্তমানো চলি আছে কিন্তু কেনেদৰে চলিছে সেয়া আমি দেখুৱাবলৈ যত্ন কৰিম যে যিটো পথৰ ওপৰত মই বৰ্তমান সময়ত উপস্থিত আছোঁ সেই পথটো নিৰ্মাণৰ বিসংগতিৰ অভিযোগ উত্থাপন হৈছে আৰু অঞ্চলবাসী ওলাই আহিছে অঞ্চলবাসীয়ে ইতিমধ্যে অভিযোগ কৰিছে যে যেনেদৰে এই পথটো নিৰ্মাণ হ'ব লাগে তেনেদৰে পথটো নিৰ্মাণ হোৱা নাই আৰু মুখ্যমন্ত্ৰীৰ নামত যি মুখ্যমন্ত্ৰীৰ নাম উল্লেখ থকা এই পথছোৱাত আচলতে ঠিকাদাৰ আৰু একাংশ লোকে যেনেদৰে গুৰুত্ব আৰোপ কৰি এই পথটো নিৰ্মাণত চাব লাগে বা নিৰ্মাণৰ বিষয়টো চাব লাগে সেয়া কিন্তু চোৱা পৰিলক্ষিত হোৱা নাই বা বিভাগৰ অভিযন্তা যেনেদৰে ইয়াত উপস্থিত হৈ এই কামটো পৰিদৰ্শন কৰিব লাগে সেইখিনিও কৰা হোৱা নাই আৰু কেনেধৰণৰ বিসংগতি হৈছে আমি অঞ্চলবাসীৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণৰ বিসংগতি আপোনালোকে পৰিলক্ষিত চাওক এই ৰাস্তাটো 2023 আৰু 24 বৰ্ষৰ ভিতৰতে আৰম্ভ হোৱা ৰাস্তা আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই প্ৰথম কথাটো যে ৰাস্তাটো আৰম্ভণিৰ পৰা এতিয়ালৈকে কেৱল দুৰ্নীতি অকল অনিয়ম আৰু দুৰ্নীতিৰ মাজেৰে ৰাস্তাটো এতিয়ালৈকে ইমান দূৰ মানে পাইছেহি মুখ্যমন্ত্ৰী এটা সমগ্ৰ এই তেওঁৰ ভাল পৰিকল্পনাৰ ভিতৰত মুখ্যমন্ত্ৰী নিজৰ আঁচনি এইহেনে ৰাস্তা এটা আজি 3 বছৰে ইমানখিনি কাম যেতিয়া আগবঢ়াব পৰা নাই প্ৰথম কথাটো হৈছে ইয়াত যিখিনি মেটেলিং পাৰিছে যিখিনি ৰুলাৰিং কৰিব লাগে ৰুলাৰিং নকৰাকৈ ইয়াৰ ওপৰত মানে ব্লকখিনি বহুৱাই দিয়া হৈছে তাৰ ফলত কি হৈছে ছাইড বামবোৰ বহি গুচি গৈছে আৰু মানে ইটাখিনি আঁতৰি গুচি গৈছে ইমান দুৰ্নীতিৰে আজিলৈকে ইয়াত এজন অভিযন্তা উপস্থিত নথকাকৈ সাধাৰণ এজন মহৰীৰ ওপৰত ৰাস্তাটো দি পেলাই তেওঁলোকে কি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰীৰ এনেকুৱা এটা আঁচনিৰ কাম কিমান ধুনীয়াকৈ কৰিবলগীয়া কাম তেওঁলোকে ইমান দুৰ্নীতি আৰু অনিয়মেৰে কি কৰিছে আমাৰ কথাটো হৈছে সম্পূৰ্ণ এতিয়া নিকাকৰণে ৰাস্তাটো সম্পূৰ্ণ কৰিব লাগে আৰু অত বছৰে 3-4 বছৰ কিয় লাগিছে এই ৰাস্তাটোত ইয়াৰ মাজত কোন জড়িত হৈ আছে কেনেকৈ কি কাৰণে এই ৰাস্তাটো ইমান পিছ পৰি আছে সেইটো আমাক বিচাৰ লাগে আৰু উচিতভাৱে সম্পূৰ্ণ সঠিকভাৱে এই ৰাস্তাটো কৰি দিব লাগে নিশ্চিতভাৱে আচলতে স্বাধীনতাৰ 70 বছৰৰ পাছত এই অঞ্চলটোলৈ এটা পথ আহিছিল বহু আবেদন নিবেদন কৰিছিল অঞ্চলবাসীয়ে যে এটা পকী পথ লাগে আৰু যি যাতায়াত আৰু যোগাযোগৰ যি সমস্যা আছিল সেই সমস্যা সমাধান হ'ব লাগে আৰু অঞ্চলবাসীৰ কেইবাগৰাকীও আচলতে এই কামত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল আপুনিও ইয়াত কাম কৰিছিল অকণমান থিয় হৈ দিব মই কৰিছিলোঁ বাৰু কোৱাত মানে মই যিখিনি ভাল কাম কৰিবলৈ কওঁ মোক মানে অলপ হেৰি কৰে কামটো ভালকৈ কৰিবলৈ নিদিয়ে ইটাটো বেয়া ইটাটো মই দিবলৈ নিদিওঁ তেন্তে ছাইডত বেয়া ইটাটো লগাই দিয়ে আৰু ইটাটো ক'ৰবাত খলা মাৰ হৈ থাকিলে সেইখিনিও তেনেহ'লে কাৰণে মান্তি নলয় যিকেইটা শ্ৰমিকৰ সন্থাত মই কৈছোঁ আৰু ৰুলাৰটো চলাবলৈ মানে এতিয়া যিখিনি ওপৰত শিলগুটি আগৰ ৰুলাৰ চলাইছিলে কিন্তু এতিয়া যিটো ইটা জাপিছে ইটা জাপাত মানে ৰুলাৰ চলোৱা নাই আৰু ওপৰৰ শিলগুটি লাহেকৈ বালি পেলাবৰ কাৰণে ছাইডলৈ দি দিয়ে তেতিয়া তলৰ ইটাটো গুটিটো কমি গুচি যায় সেইকাৰণে ইটাটো ধলুক ধপাক হয় আৰু ডিচেম্বৰ মাহেকত কাম কৰা পইচা মই আজিও দিবলৈ থাকিলে ঠিকাদাৰে দিলে নে মহুৱে দিলে নে লেবাৰৰ যিটো ওপৰলা আছিলে সিয়েই খালে নে ক'ব নোৱাৰোঁ মই নিশ্চিতভাৱে আচলতে বহু অভিযোগ আছে শ্ৰমিকসকলে এনেদৰে যি প্ৰাপ্য সেই প্ৰাপ্যও ইয়াত আদায় নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰদান কৰা এই আঁচনিৰ যি যেনেদৰে নিৰ্মাণ হ'ব লাগে সেই তেনেদৰে নিৰ্মাণ নাই হোৱা আৰু বৰ্তমান সময়ত অঞ্চলবাসীয়ে আহি এই স্থানত উপস্থিত হৈ কামটো যাতে নিকাকৈ বা শুদ্ধকৈ ৰূপায়ণ কৰে তাৰ বাবে বিভাগ প্ৰশাসন আৰু চৰকাৰক আহ্বান জনাইছে কি ক'ব মোৰ হয় মানে এইটো আমাৰ যিটো মুখ্যমন্ত্ৰী আঁচনি দিছিলে মুখ্যমন্ত্ৰী আঁচনিটো সম্পূৰ্ণৰূপে আমি যি দেখিছোঁ দুৰ্নীতিহে হৈছে মানে কেলৈ ক'ব লগা হৈছে দুৰ্নীতি হৈছে বুলি যিটো ৰাস্তাটো আপোনাৰ এতিয়া পাথৰটো ইয়াত পাৰিছে পাৰি পেলাই আপোনাৰ ইয়াত এখন ৰুলাৰ চলাব লাগে এতিয়া তেওঁলোকক ক'লে কয় আমাৰ ৰুলাৰ নাই ৰুলাৰ ড্ৰাইভাৰ নাই ৰুলাৰ নচলায় এতিয়া আমি ঘৰ যে ধুমুচ মাৰোঁ আমাৰ এই কিবাকিবি কাম কৰোঁতে ফ্ল'ৰ মাৰোঁতে এই ধুমুচ মাৰি পেলাই তেওঁলোকে এতিয়া ৰাস্তা কাম কৰিছে এতিয়া তেওঁলোকক কলত কৈছে বোলে আমি ধুমুচটো মাৰি পেলাই কাম কৰি দিওঁ আপোনালোকে চিন্তা কৰিব নালাগে এটা ৰাস্তাত ধুমুচে কাম কৰে নে ৰুলাৰে কাম কৰে সেইটো মই আপোনালোকৰ চেনেলৰ যোগেদি মই মানে তেখেতসকলক মই সুধিব বিচাৰিছোঁ ৰাস্তাটোত ধুমুচে কাম কৰে নে ৰুলাৰ চলাই কাম কৰে এতিয়া সেইকাৰণে আমি এতিয়া ব্লকটো যিটো বহাইছে বৰষুণ দিয়াৰ লগে লগে মানে ব্লকটোৰ বৰষুণৰ পানীত তললৈ সোমাই গৈছে 2 জেগাত তেনেকুৱা হৈছে আমি এইখিনি ফটো সহকাৰে চব ৰাখিছোঁ বাৰু তথ্যখিনি আৰু যিজন যেইজনটো আমি ইয়াত মাতি আনিব নোৱাৰিলোঁ কোন সেইটো বিষয়ে নাজানো মহৰীয়ে কয় বোলে যিজন ঠিকাদাৰ কি কয় এইটো মহৰীজনে বোলে হেনো তেওঁলোকৰ জেই বোলে যিখন PWD মহৰী
তেওঁ হেনো যেই কৈছে বোলে তেওঁ সদায় আহে, কিন্তু সদায় সেই মহৰীজন আহে বুলি তেওঁলোকে কৈছে, কিন্তু আমি লগ পোৱা নাই ৰাস্তাটোৰ বিষয়ে সুধিবৰ কাৰণে। তেওঁক এতিয়া আমি ৰাতিপুৱা 9টা বজাতে মাতিলোঁ, যিজন মহৰীয়ে চাই আছিলে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, তেখেতৰ কিবা কামৰ কাৰণে তেওঁ আমাক টাইম দিছে 11টা বজাৰ পিছতহে হেনো আমাক লগ কৰিব পাৰিব। তেখেতসকলেও টাইমহে দিয়ে। এতিয়া ৰাস্তাটো মানে তেওঁলোকে জানি বুজি মানে কামটো এনেকুৱা কৰিছে যেন বুলি আমি ভাবিছোঁ। তাকে আপোনালোকৰ নিউজৰ যোগেদি আমি জনাইছোঁ, ৰাস্তাটো সোনকালে কিবা এটা বিচাৰ কৰি মেলি আমাক সম্পূৰ্ণৰূপে ভালদৰে আমাক ৰাস্তাটো কৰি দিব লাগে। আমাৰ স্থানীয় লোকেলে 3-4জন মানে কাম কৰি আছে। সেইজনে তেওঁলোকে এতিয়া ব্লকটো কেনেকৈ পায় তেওঁলোকে সেইটো বিষয়ে বুজিয়ে নাপায়। অকল তেওঁলোকে ব্লকটো কঢ়িয়াই আনি দিব পাৰে সেইটো তেওঁলোকে জানে, কিন্তু ব্লকটো কেনেকৈ পায় বোলে সেইটো নাজানে। মানে একেবাৰে অনভিজ্ঞ মানুহ ইয়াত লগাই মেলি কামটো মানে দায় সাৰি পৰা এনেকৈ কামটো কৰি গৈছে তেওঁলোকে। সেইটো তাকে কিবা এটা যাতে ব্যৱস্থা কৰি দিয়ে আপোনালোকৰ নিউজৰ যোগে মই সেইটোকে জনাব বিচাৰিলোঁ। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে বিভাগসমূহে বা যিসমূহ উন্নয়নমূলক আঁচনি সেই আঁচনিসমূহ কেনেদৰে চলিছে তাক চোৱাৰ ক্ষেত্ৰত যথেষ্ট অভিযোগ উত্থাপন হৈছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে 22-23 বৰ্ষতে অনুমোদন হোৱা এই মুখ্যমন্ত্ৰী পকীপথ আঁচনিৰ যি নিৰ্মাণ কাৰ্য, সেই নিৰ্মাণ কাৰ্যক লৈ মুঠেও সন্তুষ্ট নহয় অঞ্চলবাসী। আপুনিও কাম কৰি আছে? মই ইয়াতে কাম কৰি আছোঁ, কিন্তু আমি কামত ইমান নাজানো। কিছুমান কাম ইটা জপা বা বিভিন্ন ব্লক পৰা এতিয়াহে গম পাইছোঁ যে ইয়াত ব্লকটো পৰা আগত মানে চেন কেভেলটো দি পেলাই ইয়াত ৰুলাৰ চলাব লাগে। তাৰপিছত কাষত মানে যিখিনি চাইড জাম আছে সেই চাইড জামখিনি মাৰিব লাগে। আৰু কোনো জেই বা ইঞ্জিনিয়াৰ ইয়াত অহা দেখা নাই। মাত্ৰ লগ পাওঁ এজন আমাৰ ওচৰৰ কাষৰ এই দেউদিয়াতি গাঁৱৰ অকণমান মহৰী নে কি নাজানো, মহৰী তেখেতসকলে মানে, আৰু ইয়াত যিজন মেইন ঠিকাদাৰ হৰিপ্ৰসাদ নাৰায়ণ সিং তেখেত অহা লগ পোৱা নাই। কোনোবা এজন মানুহ মহৰী পঠাইছে, বিহাৰী মানুহ এজন আহিছিলে, তেখেতে আহি পেলাই ইয়াত অকণমান চাই তাৰপিছত তেওঁ যায়গৈ। নিশ্চিতভাৱে। আচলতে বৰ্তমান সময়ত এই পথটো যাতে সুন্দৰকৈ বা শুদ্ধকৈ নিৰ্মাণ হয় তাৰ বাবে বৰ্তমান সময়ত ৰাইজে আহ্বান জনাইছে যাতে এই পথ নিৰ্মাণত কোনো ধৰণৰ পুনৰ দুৰ্নীতি সংগঠিত নহয় বা যি অভিযন্তাগৰাকীয়ে যেনেদৰে চাব লাগে বা যেনেদৰে বিভাগৰ লোক আহি ইয়াত উপস্থিত হৈ তদাৰক কৰিব লাগে সেইসমূহ কৰি যাতে শুদ্ধকৈ পথটো নিৰ্মাণ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।